শ্ৰীমন্ত শংকৰদেৱ যেতিয়া ভগৱান হ'ব পাৰে তেতিয়াহ'লে ৰামপাল মহাৰাজ কিয় নোৱাৰে? আজিৰ দিনত যদি শংকৰদেৱ জীয়াই থাকিলেহেঁতেন আজি হয়তো শংকৰদেৱো আজি মদ ভাং ড্ৰাগছৰ বিৰুদ্ধে প্ৰতিবাদ কৰিলেহেঁতেন, সবল প্ৰতিবাদ কৰিলেহেঁতেন। তেতিয়াতো শংকৰদেৱৰ বিৰুদ্ধেও এই মানুহখিনি জাঙুৰ খাই দিলেহেঁতেন যে মোৰ পকেটৰ পইচাই খাইছোঁ, তই মাত মাতিবলৈ কোন? আজি হয়তো শংকৰদেৱেও সেইটো প্ৰশ্নৰ সন্মুখীন হ'লহেঁতেন। তেখেত যদি ভগৱান হয় তেখেত কিয় জেলত আছে তেনেহ'লে? নমস্কাৰ দৰ্শকসকল, এছিয়া নিউজ অসমৰ তৰফৰ পৰা মই দীপাঞ্জলি দাসে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, মই লগ পাইছোঁ সন্ত ৰামপাল মহাৰাজৰ এগৰাকী অনুগামীক। আমি ইতিমধ্যে জানিব পাৰিছোঁ যে সন্ত ৰামপাল মহাৰাজৰ অনুগামীসকলে তেখেতলোকৰ গুৰুক ভগৱান হিচাপে জ্ঞান কৰে। গতিকে এজন মানুহ কেনেকৈ ভগৱান হ'ব পাৰে এই বিষয়ে আজি আমি তেখেতৰ সৈতে কথা পাতিম। গতিকে আহকচোন। নমস্কাৰ দাদা। চাহেব, আমি ইতিমধ্যে জানিব পাৰিছোঁ যে আপোনালোকৰ গুৰু সন্ত ৰামপাল মহাৰাজক আপোনালোকে ভগৱান জ্ঞান কৰে। আচলতে এজন মানুহ কিদৰে ভগৱান হ'ব পাৰে? হয়, মই এই ক্ষেত্ৰত আপোনাৰ অসমৰ পটভূমিতে যদি মই ক'বলৈ বিচাৰোঁ যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱকো ভগৱান বুলি মনা হয়। আচলতে শ্ৰীমন্ত শংকৰদেৱক লৈ আমাৰ অসমীয়া সমাজখনত দুটা ভিন্ন মত আছে। তো কিছুমানে ক'ব খোজে তেওঁ বিষ্ণুৰ অৱতাৰ, তো তেওঁলোকে কয় যে ত্ৰিভুৱন বন্দন দৈৱকী নন্দন যৌ হৰি মাৰ অলক অংশ জগজন তাৰণ দেৱনাৰায়ণ শংকৰো তাইকেৰি অংশ। গতিকে শংকৰক মানে ঈশ্বৰৰ অংশ বুলি কোৱা হয়। তো কোনোবাই কয় যে সত্য যুগে সদা শিৱ দাপৰত হৰ তেতা যুগে ত্ৰিপুৰাৰী কলিত শংকৰ। গতিকে কিছুমানে ক'ব খুজিছে যে মানে শংকৰেই শিৱৰে শংকৰৰ অৱতাৰ। গতিকে সেই হিচাপততো শংকৰক যে ভগৱান বুলি ভবা হয়। আৰু শ্ৰীমন্ত শংকৰদেৱ যেতিয়া ভগৱান হ'ব পাৰে তেতিয়াহ'লে ৰামপাল মহাৰাজ কিয় নোৱাৰে? আচলতে গুৰু আৰু ঈশ্বৰৰ মাজত যেতিয়া আপুনি ভেদ নাৰাখিব তেতিয়াহে আপুনি ঈশ্বৰ প্ৰাপ্তি হ'ব। কাৰণ আমি কিতাপ পঢ়ি কোনো ডিগ্ৰী ল'ব নোৱাৰোঁ, না বেচিলৰ ডিগ্ৰী হওক, আপোনাৰ মাষ্টাৰ ডিগ্ৰী হওক, MBBS, ইঞ্জিনিয়াৰিং, LLB, XYZ যিয়ে হওক, আমি কিতাপ পঢ়ি কেতিয়াও আমি ডিগ্ৰী ল'ব নোৱাৰোঁ। আমি ডিগ্ৰী ল'বৰ কাৰণে আমাক গুৰু লাগিবই, অৰ্থাৎ শিক্ষক লাগিবই। গতিকে আমি গুৰু আৰু ভগৱানক এজন গুৰুৱে আমাক ঈশ্বৰ প্ৰাপ্তিৰ যি পথ, সেই পথটো আমাক দেখাব পাৰে। গতিকে আমি গুৰুৰ থৰেদিহে আমি ঈশ্বৰ প্ৰাপ্তি হয়। গতিকে গুৰু আৰু ঈশ্বৰক আমি কেতিয়াও ভিন্ন কৰি ৰাখিব নালাগিব। হয়, কিন্তু আমাৰ অসমতো শংকৰদেৱ আছিল, শংকৰদেৱৰ নীতি আদৰ্শ এতিয়াও চলি আছে, এছামেতো মানি আছে। আপুনিতো শংকৰদেৱক নামানি ধৰক বাহিৰৰ এজন গুৰু ধাৰণ কৰিছে, এই ক্ষেত্ৰত শংকৰদেৱৰ অপমান হোৱা নাইনে বাৰু? আচলতে চাবলৈ গ'লে আমাৰ ৰামপাল মহাৰাজে যি আমাৰ আদৰ্শ দেখুৱাইছে সেয়া শংকৰদেৱৰ আদৰ্শৰ পৰিপন্থী নহয়। বৰঞ্চ যিসকলে নিজকে শংকৰদেৱৰ অনুগামী বুলি কয় তেওঁলোকহে শংকৰদেৱৰ আদৰ্শৰ পৰিপন্থী যেন মোৰ অনুমান হয়। কাৰণ শংকৰদেৱে তেওঁৰ যি কীৰ্তন ঘোষা, তেওঁৰ মূল পুথি, আজি আপুনি যদি শংকৰদেৱৰ কীৰ্তনৰ পাখণ্ড মৰ্দন বুলি এটা অধ্যায় আছে, যদি আপুনি সেই অধ্যায়টোৰ সত্য শুদ্ধ ব্যাখ্যা দিবলৈ যায় শংকৰদেৱৰ শিষ্যসকলে কিন্তু আপোনালোকক খেদি পঠিয়াব, এইটো গেৰাণ্টি আছে। কাৰণ আজি শংকৰদেৱ যেতিয়া জীয়াই আছিল, আজি শংকৰদেৱ যদি জীয়াই থাকিলেহেঁতেন শংকৰদেৱ কেতিয়াও শান্তিত জীয়াই থাকিব নোৱাৰিলেহেঁতেন। তো সেই কথা ইতিহাসে প্ৰমাণ কৰে। শংকৰদেৱে যেতিয়া সেই সময়ত সময়ত শংকৰদেৱ আছিল তেতিয়া অসমীয়া সমাজখনৰ যি কুসংস্কাৰ আছিল সেই কুসংস্কাৰৰ বিৰুদ্ধে শংকৰদেৱে মাত মাতি শংকৰদেৱে যি নৱ বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল, যি শাস্ত্ৰ বিধিসন্মত যি ধৰ্ম প্ৰচাৰ কৰিছিল, যি সত্য শুদ্ধ জ্ঞান দিবলৈ বিচাৰিছিল, তেতিয়া কিন্তু সেই সময়ৰ যি সমাজখনেও কিন্তু শংকৰদেৱৰ বিৰোধিতা কৰিছিল। তো যাৰ বাবে শংকৰদেৱৰ বিৰুদ্ধে আহোম ৰজাৰ ওচৰত গোচৰ দিয়া হৈছিল। গোচৰ দিয়াৰ কাৰণে শ্ৰীমন্ত শংকৰদেৱক সহিতে তেওঁ শিষ্যসকলক হাতী ৰক্ষা কৰিবলৈ দিয়া হৈছিল। আৰু সেই শংকৰদেৱৰ যেতিয়া হাতী ৰক্ষা কৰি আছিল তাৰ পৰা এটা হাতী পলাই গৈছিল। পলাই যোৱাৰ কাৰণে ৰজাই চোৰাংচোৱা পঠিয়াইছিল শংকৰদেৱক ধৰি আনিবৰ কাৰণে। কিন্তু অসমীয়া সমাজখন খুব ভাগ্যৱান আছিল যে শংকৰদেৱে সেই কথাটো আগতীয়াকৈ গম পাই তেওঁ কোৰ্ট চাৰ্যলৈ পলাই গৈছিল। যাৰ বাবে শংকৰদেৱৰ জোঁৱায়েক মাধৱদেৱ তেনেকৈ তেওঁলোকক ধৰি আনিছিল আৰু শংকৰদেৱৰ জোঁৱায়েকক মৃত্যুদণ্ডৰে দণ্ডিত কৰা হৈছিল। যদি শংকৰদেৱক পালেহেঁতেন শংকৰদেৱকো মাৰিলেহেঁতেন, হত্যা কৰা হ'লহেঁতেন। ঠিক ছেইম বৰ্তমান সমাজ ব্যৱস্থাটো তাতকৈও বেছি জটিললৈ গৈ আছে। আজিৰ দিনত যদি শংকৰদেৱ জীয়াই থাকিলেহেঁতেন আজি হয়তো শংকৰদেৱেও আজি মদ ভাং ড্ৰাগছৰ বিৰুদ্ধে প্ৰতিবাদ কৰিলেহেঁতেন, সবল প্ৰতিবাদ কৰিলেহেঁতেন। তেতিয়াতো শংকৰদেৱৰ বিৰুদ্ধেও এই মানুহখিনি জাঙুৰ খাই দিলেহেঁতেন যে মোৰ পকেটৰ পইচাই খাইছোঁ, তই মাত মাতিবলৈ কোন? আজি হয়তো শংকৰদেৱেও সেইটো প্ৰশ্নৰ সন্মুখীন হ'লহেঁতেন। আজি শংকৰদেৱে তেওঁ পুথিটো লিখি থৈ গৈছে সাত্বিক হ'বৰ বাবে, যি তেওঁ সাত্বিক ধৰ্ম। কিন্তু আজিতো সাত্বিক হ'বলৈ ক'লেহেঁতেন তেতিয়া শংকৰদেৱৰ বিৰোধিতা কৰিলেহেঁতেন। কিন্তু আমিতো শংকৰদেৱৰ বিৰোধিতা কৰা নাই, আমি শংকৰদেৱৰ যি আদৰ্শ সেই একেখিনি আদৰ্শই আমি পালন কৰিছোঁ। শংকৰদেৱে যিখিনি নকৰিবৰ কাৰণে লিখি থৈ গৈছে আমিও নাই কৰা, যিখিনি কৰিবলৈ কৈছে সেইখিনি আমি কৰিছোঁ। আমি কিন্তু এজন জিন্দা
মানে জীৱন্ত এজন গুৰুক আমি মানিছোঁ। কাৰণ আজি ধৰক মোৰ যদি ধৰ্মৰ কিবা বুজি পোৱা নাই কিবা এটা, মই আজিতো শংকৰদেৱক মই প্ৰশ্ন কৰিব নোৱাৰোঁ। মই হয়তো শংকৰদেৱৰ কীৰ্তনখন পঢ়ি তাৰ প্ৰকৃত তত্ত্ব উদ্ধাৰ কৰিব পৰা হয়তো মোৰ সামৰ্থ্য নাথাকিব পাৰে, ইমানখিনি জ্ঞান আমাৰ নাই। গতিকে তাৰ বাবেতো মই কাক প্ৰশ্ন কৰিম? সেইবাবে আমাৰ এজন জীৱন্ত গুৰুৰ আমাৰ প্ৰয়োজন, যাক আমি প্ৰশ্ন কৰিব পাৰোঁ। এইটো মই বুজা নাই, এইটো কি হয়? গতিকে বাৰু যি কি নহওক, আমি এতিয়া গম পাইছোঁ যে সন্ত ৰামপাল মহাৰাজ জেলত আছে। গতিকে তেখেত যদি ভগৱান হয়, তেখেত কিয় জেলত আছে তেনেহ'লে? আপুনি এটা খুব সুন্দৰ প্ৰশ্ন কৰিছে যে জেলত কিয় আছে। চাওক, যুগ যুগ ধৰি সত্যৰ ওপৰত অত্যাচাৰ চলি আহিছে, আৰু সেইটো কোনো নতুন কথা নহয়। আজি মই কৈছোঁ শংকৰদেৱৰ ওপৰতো অত্যাচাৰ কৰা হৈছিল, তেওঁ পলাই যাবলৈ বাধ্য হৈছিল। আৰু এটা আচৰিত সত্য, এটা সময়ত মানুহে ভাবিছিল যে বেলিটো পৃথিৱীৰ চাৰিওকাষে ঘূৰে, আৰু সেই কথাটো যেতিয়া প্ৰথম গেলিলিওৱে প্ৰমাণ কৰিছিল যে প্ৰকৃততে বেলিটো নুঘূৰে, পৃথিৱীখনে সূৰ্যৰ চাৰিওফালে ঘূৰে, তেতিয়া গেলিলিওক মৃত্যুদণ্ড দিয়া হৈছিল। আজি আপুনি যদি চাই ছক্ৰেটিছক বিষপান কৰাই মৰোৱা হৈছিল, কিন্তু আজি মহান দাৰ্শনিক বুলি আজিও আমি প্লেটোক আমি জানো, কিন্তু তাক বিষ খুৱাই মৰা হৈছিল। আজি চাওক আপুনি যীশু খ্ৰীষ্টক ক্ৰুচবিদ্ধ কৰি মৰা হৈছিল। তো যুগ যুগান্তৰ আপুনি প্ৰতি যুগত চাব পাৰে। আজি আপুনি যদি সত্য যুগলৈ যায়, সত্য যুগত প্ৰহ্লাদক অত্যাচাৰ কৰা হৈছিল। প্ৰহ্লাদৰ ভুল কি আছিল? যে ঈশ্বৰ সাধনা কৰাত। আজি আপুনি যদি ত্ৰেতা যুগলৈ যায়, তো ত্ৰেতা যুগত শ্ৰীৰামচন্দ্ৰটো শান্তিত থাকিবলৈ পোৱা নাছিল, বিনা দোষত তেওঁ বনবাস খাটিব লগা হৈছিল। আৰু যেতিয়া সীতাদেৱীক ৰাৱণে হৰণ কৰিছিল, ৰাৱণে হৰণ কৰাৰ পিছত তেওঁ নিজৰ পত্নীক ঘূৰাই আনাছিল, সেইটোতো একো অপৰাধ কৰা নাই, নিজৰ পত্নীক তেওঁ ঘূৰাই আনিছে। কিন্তু তাৰ বাবে সেই সমাজ ব্যৱস্থাটোৱে ৰামচন্দ্ৰৰ ওপৰত এনেকুৱা কিছুমান ব্লেম দিছিল, যাৰ বাবে শ্ৰীৰামচন্দ্ৰই আকৌ সীতাক বনবাসলৈ পঠাই দিছিল। আৰু শেষত তেওঁ মানে এটা সময়ত তেওঁ জল সমাধি ল'ব লগা পৰিস্থিতি হৈছিল। আজি ঠিক তেনেকৈ আপুনি দাপৰ যুগতো শ্ৰীকৃষ্ণই কিমান সংগ্ৰাম কৰিব লগা হৈছিল। তেওঁ কুৰুক্ষেত্ৰ যুদ্ধ তেওঁ যদিও মানে নহ'বলৈ বাঞ্ছা কৰিছিল, তথাপিওতো হৈছিল। তেওঁ ধৰক জেলত জন্ম হৈছিল। ঠিক আপুনি কলি যুগতো ঠিক তেনেকুৱাই চলি আছে। বৰ্তমান সমাজ ব্যৱস্থাত আপোনাৰ সত্যৰ বিৰুদ্ধে সদায় আপুনি যুঁজ দিব লগা হৈছে। গতিকে ঠিক তেনেকুৱাই আজি শংকৰদেৱক যিটো কাৰণত শংকৰদেৱৰ অসমৰ পৰা যে তেওঁ পলাই যাব লগা হ'ল আহোম ৰাজ্যৰ পৰা কোচ ৰাজ্যলৈ, তো ভুলটো আছিল যে শাস্ত্ৰৰ বিধিসন্মত ভক্তি মানুহক বুজোৱাটো, মানে সত্য শুদ্ধ জ্ঞান দিবলৈ বিচৰাটো। আজি ৰামপাল মহাৰাজৰ লগতো ঠিক একেটা ঘটনাই ঘটিছে। তেওঁ যিটো শাস্ত্ৰৰ যি ভকতিৰ বিৰোধিতা কৰি যি প্ৰকৃত সত্য শুদ্ধ জ্ঞান দিবলৈ বিচৰাটোৱে তেওঁ অপৰাধ। আৰু যাৰ বাবে এচাম মানুহৰ কি হৈছে, তেওঁলোকে শাস্ত্ৰৰ বিৰুদ্ধ জ্ঞান দি মানুহক ভ্ৰমিত কৰি তেওঁলোকে এক বজাৰ চলাই আছে। গতিকে সেই বজাৰ বন্ধ হোৱাৰ ভয়ত তেওঁৰ ওপৰত কিছুমান মিছা ব্লেম দি তেওঁ সেই সত্যটোক ঢাকি ৰাখিবলৈ বিচৰা হৈছে। কিন্তু মই এটা কথা কওঁ যে সত্যক কেতিয়াও ঢাকি ৰাখিব নোৱাৰে। আপুনি সত্যক জুই বুলি ভাবিব পাৰে, তো জুইকটো কাপোৰ দি ঢাকি ৰাখিব নোৱাৰে, সি সদায় জ্বলিব। আজি ৰামপালজী মহাৰাজ, যাক আমি ভগৱান বুলি ভাবোঁ, তেওঁ জেলৰ বন্ধ কোঠৰীত আছে যদিও আজি তেওঁ লাখ লাখ অনুৰাগী, আজি তেওঁ যিখিনি কাম কৰিছে হয়তো জেলৰ বাহিৰত থাকিও মানুহে কৰিব পৰা নাই। আজি আমাৰ দেশৰ ৰাজদণ্ড লৈ থকা মানুহে এনেকুৱা কিছুমান কাম কৰিব পৰা নাই, যিখিনি কাম আমাৰ গুৰুদেৱে কৰি আছে। গতিকে সেই হিচাপত মানৱীয়তা যি তেওঁ নিদৰ্শন দাঙি ধৰিছে, গতিকে নিঃসন্দেহে তেওঁ ঈশ্বৰ তুল্য বুলিয়ে ক'ব লাগিব আমি। কিন্তু মই আপোনাক এটা কথা জানিব বিচাৰিছোঁ আপোনাৰ পৰা, আপুনি এতিয়া বাহিৰৰ এজন গুৰু ধাৰণ কৰিছে, এই ক্ষেত্ৰত আপোনাৰ ওচৰৰ সমাজখনৰ পৰা কিবা আপুনি অশান্তি পাইছে নেকি? অশান্তিটো যথেষ্টই পাইছোঁ। গতিকে তাৰ বাবে মই এটা কথা কওঁ, তেওঁলোকে আচলতে প্ৰকৃত জ্ঞানটো মানে বুজি পোৱা নাই। আচলতে আমি এজন মানুহক চিনি পাবলৈ হ'লে দেশ আৰু বেশ এই দুটা বস্তু চাব নালাগে। আমি চাব লাগিব তেওঁ কৰ্মৰাজি আৰু তেওঁ জ্ঞান। গতিকে সেই জ্ঞানখিনি তেওঁ যোন দেশৰে হওক, য'ৰে হওক, আজি যদি আপুনি মোক প্ৰশ্ন কৰে যে ভাৰতবৰ্ষত জন্ম লোৱা মোৰ আটাইতকৈ প্ৰিয় মানুহজন কোন, যিজন অলৰেডি হেৰাই গৈছে, ত'ত মই নিঃসন্দেহে নাম ল'ম ডক্টৰ APJ আব্দুল কালাম। তেওঁতো তামিলনাডুত জন্ম হৈছে, তেওঁ য'তেই জন্ম নলওক, তেওঁ যি কৰ্মৰাজি, সেই কৰ্মৰাজিৰ কাৰণে তেওঁ সদায় মহান হৈ থাকিব। গতিকে সেইটোৱে ৰামপাল গুৰুজনে আজি তেওঁ যিখিনি কৰ্মৰাজি, মই তেওঁৰ কাৰণে তেওঁ কাষলৈ গৈছোঁ। তেওঁ যিখিনি জ্ঞান দিছে সেই জ্ঞানখিনি মোৰ ভাল লাগিছে, তো তাৰ বাবে গৈছোঁ। গতিকে মই আজি তেওঁ তথ্য সহায়কাৰে প্ৰমাণ কৰিছে যে প্ৰতিখন আমাৰ যিখিনি ধৰ্মশাস্ত্ৰ, প্ৰতিখন ধৰ্মশাস্ত্ৰৰ তথ্য সংগ্ৰহ কৰি আমাক এটা এটাকৈ তন্নকৈ দেখুৱাইছে। কিন্তু যিখিনি জ্ঞান আজিলৈকে মোক কোনেও দেখাব পৰা নাই। সকলোৱে মন মানি কয় যে মনে সাজি অনেক কিছুমান কয়, কিন্তু তেওঁ মনে সজা কোনো কথা
নকয় তো তেওঁ প্ৰতিটো তথ্য সহকাৰে প্ৰতিটো কথা তেওঁ প্ৰমাণ কৰে হয় 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 বহুত বহুত ধন্যবাদ আপোনাৰ পৰা আজি বহুত কথাই গম পালোঁ হয় ধন্যবাদ